ঠিক আছে স্টুডেন্টস আহিলো আমি এবাৰ প্যাটাৰ্ন 2 প্যাটাৰ্ন 1 তো মই অলৰেডি কোৱা আছে এতিয়া প্যাটাৰ্ন 2 প্যাটাৰ্ন 2 কোৱেশ্চনটো এনেকুৱা ধৰণৰ হ'ব এবাৰ বোৰ্ডত চাই লব এ আৰু বি দুজন পাৰ্টনাৰ আছিলে সিহঁতৰ ৰেশিও আছিলে 3:2 ধৰি লোৱা হৈছে সি নামৰ এজন নতুন পাৰ্টনাৰ এডমিটেড হল যাক আমি 1/4 শেয়াৰ আমি দিম বা পুৰণা পাৰ্টনাৰ কেজনে দিব কিন্তু ইয়াতে কিছুমান এটা স্পেশাল সেন্টেন্স এটা লিখা থাকে যত লিখা থাকিব which he acquires যোনটো কি লব একুৱায়াৰ কৰিব বা লব বাকি দুজন পাৰ্টনাৰৰ পৰা a ৰ পৰা আৰু b ৰ পৰা লব কিমান লব a ৰ পৰা লব 2/3 আৰু b ৰ পৰা লব 1/3 এই কোৱেশ্চনটোত কনফিউজন বেছি থাকে প্যাটাৰ্ন 2 আৰু 3 জেনাৰেলি কনফিউজন খুব বেছি থাকে মই কৈ দিম 2/3 from a 1/3 from b এই প্ৰশ্নটোৰে ইয়াতে লিখা আছে এটা অৰ বুলি লিখা আছে এই একে প্ৰশ্নটোৱে কেতিয়াবা এনেকুৱা প্যাটাৰ্নটো আহে তো তোমালোকে এটো জানিব লাগিব বা আজি জানি লোৱা যে এনেকে লিখা মানেও হেতুৱে হয় আৰু এই সেকেন্ড মেথডত লিখা মানেও হে একেটা কথাই হয় খালি কেতিয়াবা কি কৰা থাকে যেনেকে সেকেন্ড প্যাটাৰ্নটো হল a b are partners in the ratio of 3:2 একে কথাই কোৱা আছে c is admitted for 1/4 share একেখিনি কথাই কোৱা আছে which he acquires from a and b in 2:1 ratio তাৰ মানে কথাটো হল এই 2:1 টোকে কেতিয়াবা হয়তো হিয়তে এনেকে ফ্ৰেকশনত লিখিব 2/3 from a আৰু 1/3 from b কেতিয়াবা এনেকে লিখিব আৰু নহয়তো হেতুকে কেতিয়াবা এনেকে লিখিব সো আমি জানিব লাগিব যে এই দুটা বেলেগ বেলেগ নহয় এই দুটা দেখিবলৈহে বেলেগ কিন্তু দুটাই একেটা কথাই কৈছে দুটা একে প্ৰশ্নই হয় তো ইয়াৰ সলিউশন আমি কেনেকে কৰিম লেটস সি তো এই প্যাটাৰ্নটোৰ নাম মই দিছো বাৰু তেনেকে একো নাই এই প্যাটাৰ্নটোৰ নাম দিয়া আছে বলে একুৱায়াৰ্ড সিস্টেম যে একুৱায়াৰ্ড হলে কি হ'ব লেটস সি তো আমি কি কৰিম ওল্ড ৰেশিও আমাক দিয়া আছে 3:2 c ৰ ফ্ৰেকশনটো দিয়া আছে 1/4 কি 1/4 শেয়াৰ পাব এতিয়া আমি স্টাৰ্ট কেনেকে কৰিম আমি স্টাৰ্ট এনেকে কৰিম a's sacrifice is equal to 2/3 multiplied by 1/4 মই বুজাই দিম কিয় হৈছে তাৰ মানে কথাটো হল কথাটো এনেকুৱা সাপোজ তোমালোকৰ ঘৰত এটা কেক বনাইছে ধৰি লোৱা মা এটা কেক বনাইছে কেকটো অলৰেডি a আৰু b ৰ পুৰণা যোনটো ৰেশিও আছে মানে আগতে হিহতে খাই আছিলে 3:2 অৰ্থাৎ 5/3 a খাই আৰু 5/2 খাই b এ তো ধৰি ললো আমি এনেকুৱা হল কথাটো এই লাইন দিয়াটো হল সাপোজ a তো a ৰ হৈ গল 3 b ৰ হৈ গল 2 তো এটুকেটো আমি 3:2 বুলি কওঁ বা হেতুকে যদি তুমি ফ্ৰেকশনত লিখিব খুজা তেতিয়া হলে একে কথা 3/5 আৰু 2/5 হল কথাটো একে হৈছে এতিয়া এই বস্তুকে তুমি এনেকে চোৱা এইটো হল নে যেতিয়া আমি ভাঙি দিলু এই বস্তুকে দেখিবলৈ এনেকুৱা হল নে এইটো a হয় আৰু এইখিনি b হয় এইখিনি এতিয়া যেতিয়া c নামৰ এটা পাৰ্টনাৰ আহি যাব আৰু c ক যদি তুমি কোৱা যে মই তোমাক গোটেই কেকটোৰ 1/4 ফ্ৰেকশন দিম অৰ্থাৎ 4/1 যদি মই দিও 4/1 টো এনেকুৱা হয় এইটো হ'ব হৈছে এতিয়া কথাটো এইটো হল যে c ক যোনটো 4/1 দিম সেই 4/1 টো c এ ডাইৰেক্টলি ফাৰ্মৰ গোটেই শেয়াৰটো অৰ্থাৎ এটা কেকে মানে গোটেই শেয়াৰটোক ৰিপ্ৰেজেন্ট কৰি আছে মানি লোৱা যে এই টুকুৰাটো c পাবলগীয়া এই শেয়াৰটো যোনটো 1/4 হয় 1/4 হয় এই 1/4 খিনি হি ডাইৰেক্টলি হোল শেয়াৰৰ পৰা নলয় কিন্তু কৈছে যে এই 1/4 খিনি হি a আৰু b ৰ পৰা লব ইন দা ৰেশিও অফ 3:2 অৰ্থাৎ 3/2 মানে সেই শেয়াৰৰ 3/2
অৰ্থাৎ এই পিছটোৰে মই তিনিটা ভাগ কৰি দিওঁ 1 2 3 এই শেয়াৰটোৰে মই তিনিটা ভাগ কৰিছো সেই তিনি ভাগৰ দুভাগ সেই তিনি ভাগৰ দুভাগ হি এৰ পৰা লব অৰ্থাৎ কথাটো এইটো হল যে এই টুকুৰাটোৰে এটা পোৰচন অৰ্থাৎ ইমানখিনি মান ধৰি লোৱা ইমানখিনি মান এইখিনি হি এৰ পৰা লব আৰু অকনমান ইমানখিনি মান হি বিৰ পৰা লব যোনটো আলটিমেটলি গৈ পেলে 1/4 শেয়াৰ হৈ যায় কথাটো অলপ এনেকুৱা ধৰণৰ এতিয়া এইটো কৰিব কাৰণে এতিয়া কথাটো হল যে সিএ যে 1/4 শেয়াৰ পাব হেতু আমি জানো কিন্তু হি এৰ পৰা লব কিমান লব কৈছে সেই ভাগটোৰ মানে 1/4 ভাগৰ 1/4 ভাগটোৰে তিনি ভাগৰ দুই ভাগ 1/4 ভাগটোৰ তিনি ভাগৰ দুই ভাগ এইটো সো সেইখিনি বস্তু 1/4 1/4 চাৰি ভাগৰ এভাগ মানে 1/4 into 2/3 মানে তিনি ভাগৰ দুভাগ হি এৰ পৰা লব তো আলটিমেটলি যদি আমি এৰ পইণ্ট অফ ভিউ দি চাও হেতুক আমি কোৱা হয় যে এৰ স্যাক্ৰিফাইস কিমান আমি এটো একুয়াৰ বুলি লিখিব পাৰো সি একুয়াৰ্ড ফ্ৰম এ বুলিও লিখিব পাৰো বা আমি এ স্যাক্ৰিফাইস টু সি বুলিও লিখিব পাৰো একেটা কথা কাৰণ এ দিয়াটোৱে বিৰ কাৰণে লোৱা হয় একেই কথা তো ইয়াতে স্যাক্ৰিফাইস শব্দটো আমি ব্যৱহাৰ জেনাৰেলি কৰো তাৰ মানে এৰ পইণ্ট অফ ভিউ দি আমি কথাটো কম এৰ পইণ্ট অফ ভিউ দি কথাটো যদি কব যাও যে এ কিমান দিলে বুলে সেই যে হি যে চাৰি ভাগৰ এভাগ যে পাম বুলি কৈছিলে সেই চাৰি ভাগৰ এভাগৰো আকৌ তিনি ভাগৰ দুভাগ মানে 1/4 ৰে আকৌ 2/3 তো হি এৰ পৰা লব হেকাৰণে সেইটো হ'ব এৰ স্যাক্ৰিফাইস মানে এৰ পৰা কিমানখিনি পোৰচন হি ললে তো ইয়াক যদি মাল্টিপ্লাই কৰো ই আহি যাব তুমি ইচ্ছা কৰিলে এটো কাটিব পাৰা 2 ৰে কাটিলে এটো 2 হৈ যাব হৈ গল তোমাৰ 1/6 ঠিক আছে ঠিক তেনেদৰে তুমি বিৰ স্যাক্ৰিফাইস উলিয়াই দিয়া তাৰ মানে বি এবাৰ কিমান দিলে কোৱেশ্চনটোত কিন্তু সি which he acquires বুলি কোৱা থাকিব বা সি এ লৈছে বুলি কোৱা থাকিব কিন্তু সলিউশনটো কৰিলে আমি লিখিম যে এ বা বিৰ পইণ্ট অফ ভিউ যে কিহতে কিমান স্যাক্ৰিফাইস কৰিলে কিহতে স্যাক্ৰিফাইস কৰাটোৱে লোৱা আৰু সি এ লোৱাটোৱে হিহতৰ স্যাক্ৰিফাইস কৰা একে কথা কিন্তু লিখিলে স্যাক্ৰিফাইস কিহতৰ পইণ্ট অফ ভিউ দি অৰ্থাৎ এ আৰু বিৰ পইণ্ট অফ ভিউ দি আমি ইয়াতে শব্দটো লিখিব লাগে স্যাক্ৰিফাইস বুলি ঠিক আছে ই স্যাক্ৰিফাইস কৰিলে 1/3 of 1/4 অৰ্থাৎ সেই চাৰি ভাগৰ এভাগ যোনটো সি পাব তাৰে তিনি ভাগৰ এভাগ তাৰে তিন টুকুৰা কৰি এক টুকুৰাটো ঠিক আছে তো এইটো হ'ব দেখাত তোমাৰ 1/12 তো এইটো হৈ গল ইহঁতৰ স্যাক্ৰিফাইস ঠিক আছে ইয়াতে মই এটা সাজেশন ইয়াতে দি দিও এটা চাইছানে দুটাৰ দেখিছা দুটাৰে ডেনোমিনেটৰ বেলেগ বেলেগ হৈ আছে এটা কাম কৰো ইয়াক আমি নাকাটো ইয়াক তেনেকে ৰাখি দিও সহজ হ'ব ইয়াক তেনেকে ৰাখিলে সহজ হ'ব যদি মই এটো ৰাখি দিও তেতিয়া মোৰ আনসাৰটো ইয়াতে আহিব 2/12 আহিব ঠিক আছে এতিয়া আমাৰ বিৰাট সহজ হৈ গল যে therefore sacrificing ratio টু ইজ টু 1 এ হ'ব তো আমি কথা পাতি আছিলো গুডুলৰ কথা যে গুডুলৰ জাৰ্নাল এন্ট্ৰি বা গুডুল ট্ৰিটমেন্টৰ যদি আমি জাৰ্নাল এন্ট্ৰি মাৰো তেতিয়া হলে সেই জাৰ্নাল এন্ট্ৰি যে আমাক স্যাক্ৰিফাইসিং ৰেশিও লাগে যদি মোৰ কোৱেশ্চনটো প্যাটাৰ্ন নম্বৰ 2 থাকে বা প্যাটাৰ্ন 2 ষ্টাইলত যদি থাকা বুলি মই কওঁ যে তাতে একুৱাৰ্ড বুলি শব্দ এটা থাকিব তেতিয়া সদায় তোমালোকে মনত ৰাখিবা যে একুৱাৰ্ড টু যোনটো আমি একুৱাৰ্ড বুলি কওঁ হে একুৱাৰ্ডটোৱে স্যাক্ৰিফাইসিং ৰেশিও হয় আলটিমেটলি তুমি তো গুটে ক্যালকুলেশন কৰিব নালাগে এই দুই টুকুৰাও কৰিব নালাগে এই দুটা যে মই কৰিলো এটোও কৰিব নালাগে তুমি যি কোনো একুৱাৰ্ড থাকা সামত যদি কয় যে which he acquired 2/3 from a 1/3 from b বা কোনোবাদত কলে 5/8 from a 3/8 from b এনেকেও যদি কোৱা থাকে হে acquired টোৱে actually sacrificing ratio হয় অৰ্থাৎ এই কোৱেশ্চনটো মই ইমানখিনি নকৰি মই ডাইৰেক্ট জাৰ্নাল এন্ট্ৰি মাৰিব পাৰো যে ইয়াৰ sacrificing ratio কিমান হ'ব গুডুলটো মই যেতিয়া পুৰণা পাৰ্টনাৰছক ডিস্ট্ৰিবিউট কৰিম কিমানত ডিস্ট্ৰিবিউট কৰিম 2:1 ৰেশিও কৰিম একেবাৰে সহজ বস্তু আৰু খালি এইটো জানিব লাগিব তোমালোকে স্ক্ৰিনশ্বট লৈ থৈ দিব পাৰা যে কেতিয়াবা প্ৰশ্নটো এনেকুৱা প্যাটাৰ্নত লিখা থাকে ফ্ৰেকশনাল দিয়া থাকিব আৰু নহয়তো কেতিয়াবা এনেকে দিয়া থাকিব ৰেশিও which he acquires from a and b in 2:1 ৰেশিও
কিন্তু মনত ৰাখিবা দুটা একেই কথা কৈছে একেটাই প্যাটাৰ্ন হয় একেটাই সাম হয় খালি লিখাৰ স্টাইলটো বেলেগ তাৰ কাৰণে কনফিউজ হ'ব নালাগে আৰু তাৰ সলিউশনটো এনেকে তাৰ মানে এই প্যাটাৰ্নটোত কৰিলে মোৰ স্যাক্ৰিফাইসটো প্ৰথমতেই আহে আৰু এতিয়া যদিহে তোমালোকক সেই প্ৰশ্নটোত কৈছে যে ক্যালকুলেট নিউ পিএসআৰ বা নতুন প্ৰফিট শেয়াৰিং ৰেশিও ক্যালকুলেট কৰা তেতিয়া হলে ইয়াৰ পৰা মই আৰু অলপ আগবাঢ়িম এতিয়া প্ৰথমতে স্যাক্ৰিফাইস উলাই গল যদি মোক অনলি এন্ড অনলি গুডউইল ট্ৰিটমেন্ট বা গুডউইলৰ জাৰ্নেল এন্ট্ৰি দেখুৱাব কৈছে মইতো এই ক্যালকুলেশন নকৰোৱে তোমালোকে নকৰিবাই নালাগে কি কৰিবা ডাইৰেক্ট লিখিবা জাৰ্নেল এন্ট্ৰি লিখিবা আৰু স্যাক্ৰিফাইসিং ৰেশিও তুমি গমে পাইছা একুৱাৰ্ড টু এ স্যাক্ৰিফাইসিং ৰেশিও হয় 2:1 হয়ে গল কিন্তু যদি কোৱেশ্চনটোত স্পেসিফিক ভাবে কোৱা থাকে যে তুমি নিউ প্ৰফিট শেয়াৰিং ৰেশিও ক্যালকুলেট কৰি দেখুৱা তাতে 1 নম্বৰ বা 2 নম্বৰ এক্সট্ৰা যদি দিয়ে তেতিয়া হলে তা ক্যালকুলেট কৰাটো এখিনিটো কৰিমে ইয়াৰ পৰা আৰু অতিৰিক্ত দুটা লাইন আৰু লিখিলে হল একো নাই নাও as new share is equal to মনত ৰাখিবা ফৰ্মুলাটো মনত ৰাখিবা দে ফৰ্মুলাটো ৰবা মই কৈ দিছো মনত ৰাখিবা as new share is equal to old share minus sacrifice old share minus the sacrifice মানে আগতে মানে সি এডমিট হোৱাৰ আগতে মই কিমানখিনি পোৰশন বা কিমান ফ্ৰেকশন পাই আছিল 3:2 আছিল অৰ্থাৎ 3/5 খাই আছিল আৰু তাৰ পৰা সি আহাৰ ফলত মই কি কৰিলো মই অকমান নিজৰ ভাগৰ পৰা অকমান কাটি মই সিক দি দিলো হেইটো মোৰ স্যাক্ৰিফাইস আছিল তো হেই স্যাক্ৰিফাইস খিনি তোমাৰ চকুৰ সন্মুখতে আছে 2/12 হেইটো তুমি মাইনাস কৰি দিবা 2/12 মাইনাস কৰি দিলা এইটো ফ্ৰেকশন মাইনাস কৰিলে হল আৰু এইটো হ'ব তোমাৰ 60 12 3 36 5 2 10 অৰ্থাৎ 26/60 এর উলাই গল ঠিক আছে ঠিক তেনেকে বি উলিয়াম B's new share Purna share hole 2/5 আৰু তাৰ sacrifice hole 1/12 LCM হ'ব 60 12 দুগুণে 24 5 গুণ 5 এটো হ'ব 19/60 হৈছে তাৰ পিছত আমি কি কৰিম আকৌ লাহেকে একিন কৰি দিছো দেই তাৰ পিছত সি শেয়াৰ বা সিজ নিউ শেয়াৰ সি শেয়াৰটো নতুনই হয় কিমান হয় সি ইজ এডমিটেড লিখাই আছে এইটো সি ইজ এডমিটেড ফৰ 1/4 শেয়াৰ 1/4 লিখাই আছে খালি মই কি কৰিম নতুন ৰেশিও পাবলৈ মই সদায় আনকেটাৰ লগত ডেনোমিনেটৰ সদায় ইকুৱেল কৰি লব লাগিব অৰ্থাৎ 40 যদি মই 60 ঘৰলৈকে নিব যাও তেতিয়া হলে আই থিংক মই 15/15 কৰিব লাগিব 15 4 যা 60 হয়তো তে ডেনোমিনেটৰ টু 60 হৈ যাব আৰু তোমাৰ নিউমাৰেটৰ টু 15 হৈ যাব ঠিক আছে গুটে কিটা ডেনোমিনেটৰ 60 আহি গল therefore নিউ প্ৰফিট শেয়াৰিং ৰেশিও হ'ব তোমাৰ ডেনোমিনেটৰ কিটা কাটি দিলে হল 26:19:15 হৈ গল যদিহে তোমাক নিউ প্ৰফিট শেয়াৰিং ৰেশিও উলিয়াব কৈছে তেতিয়াহে এই কষ্টখিনি তুমি এক্সামত গৈ কৰিবা কাৰণ তাতে 1 নম্বৰ বা 2 নম্বৰ এক্সট্ৰা থাকিব পাৰে আৰু যদি তোমাক কৈছে এখিনি তুমি স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু যদি তোমাক কৈছে যে এক্সামত কৈছে যে মোক গুডউইল দিয়া আছে আৰু গুডউইলৰ কি জাৰ্নেল এন্ট্ৰি হ'ব এনেকুৱা কোৱেশ্চনটো থাকিলে গুডউইলৰ কি জাৰ্নেল এন্ট্ৰি হ'ব তেতিয়া হলে তুমি গুডউইলৰ জাৰ্নেল এন্ট্ৰি মাৰিব কাৰণে তুমি এইখন কৰিব দৰকাৰে নাই তোমাৰ একো দৰকাৰ নাই তুমি ডাইৰেক্ট গম পাবা তোমাৰ স্যাক্ৰিফাইসিং ৰেশিও 2:1 মই অংকটো লাগিলে কৰি দিম এতিয়া ঠিক আছে এটো মুছি দিলু সবা এতিয়া হে একেটা প্ৰশ্নতে যদি তোমাক কোৱা থাকে একেটা প্ৰশ্ন তোমাক কোৱা আছে যে C brings rupees
30,000 বা C 30,000 টকা আনিছে C brings 30,000 as goodwill premium এতিয়া আমি কি কৰিম আমি জানোৱে অলৰেডি গুডউইল আনাৰ দুটা জার্নাল এন্ট্রি হয় এটা হল প্ৰথমতে লিখিব লাগিব ক্যাশ একাউন্ট ডেবিট ক্যাশ বা ব্যাংক লিখিব পাৰে 2 প্রিমিয়াম ফর গুডউইল কিমান আনিছে বুলে স্যার 30,000 টাকা আনিছে ঠিক আছে হৈ গল তাৰ পিছত ইমিডিয়েট নেক্সট এন্ট্রিটো এই হি আনা অৰ্থাৎ সিয়ে আনা প্রিমিয়াম ফর গুডউইলটো আমি সকলো জানো ইয়াৰ আগতো মই এক্সপ্লেইন কৰিছো যে এই প্রিমিয়াম ফর গুডউইলটো এতিয়া কন্টিনিউইং যোনগিটা আগৰ পৰা কন্টিনিউ কৰি থকা পাৰ্টনাৰ দুটা অৰ্থাৎ এ আৰু বি আমি কি কৰিম ট্ৰান্সফাৰ কৰি দিব লাগিব কি ৰেশিও স্যাৰ স্যাক্রিফাইসিং ৰেশিও ঠিক আছে স্যাক্রিফাইসিং ৰেশিও তুমি অলৰেডি জানা Premium for goodwill account debit a 30,000 to loi lom loi pele 2 A's capital A capital account aru logote B capital account ami transfer kori dibo lagibo ঠিক আছে এই ধৰণে কি ৰেশিও স্যাৰ sacrificing ratio কিমান স্যাৰ স্যার মই তো না জানো কিয় না জানো জানো স্যার প্যাটার্ন 2 হয় মই কৈছো এটা acquired 2/3 from A acquired 1/3 from B acquired to A sacrificing ratio বুলি আমি এজিউম কৰি লব লাগিব এজিউম নহয় আমি জানো এই যে তাৰ sacrificing ratio 2:1 এ হ'ব acquired to A sacrificing ratio হ'ব তুমি কোনো ক্যালকুলেশন কৰি পৰীক্ষাত সময় অনিষ্ট নকৰিবা 2:3 ডিস্ট্রিবিউট কৰি দিবা অৰ্থাৎ 20,000 আৰু 10,000 হ'ব একেবাৰে সহজ যদি অনলি গুডউইলৰ জার্নাল এন্ট্রি মারিব দিছে তেতিয়া হলে তুমি ধুনিয়াকে acquired to লাগিলে 2/3 থাকিব পাৰে 2/3 from A 1/3 from B থাকিব পাৰে নহয় তো হে প্ৰশ্নটো হুইচ acquires from A and B in 2:1 ৰেশিও থাকিব পাৰে তেতিয়াও হে একেই কথা 2:1 ৰেশিওতে ৰেশিওয়ে আমাৰ স্যাক্রিফাইসিং ৰেশিও হ'ব আৰু সেই ৰেশিওতে গুডউইলটো A আৰু B ট্ৰান্সফাৰ হ'ব হৈছে গুড